পঞ্চায়ত নিৰ্বাচনক লৈ কংগ্ৰেছৰ বিৰুদ্ধে সৰব বিধায়ক পৰমানন্দ ৰাজবংশী কংগ্ৰেছক ফাকিৰ দল আখ্যা বিধায়কগৰাকীৰ কংগ্ৰেছে ধনৰ বিনিময়ত টিকট বিক্ৰী কৰাৰ প্ৰমাণ আছে বুলিও কটাক্ষ ৰাজবংশীৰ বিজেপিয়ে ভ্ৰষ্টাচাৰী ৰাজনীতি নকৰে কংগ্ৰেছেহে দুৰ্নীতি ভ্ৰষ্টাচাৰক প্ৰশ্ৰয় দিয়ে বুলিও উল্লেখ কৰিলে বিধায়কগৰাকী আমি ভ্ৰষ্টাচাৰী ৰাজনীতি নকৰোঁ কিন্তু আমি সৎ পথেৰে যাম আৰু দৰঙৰ ৰাইজে দেখুৱাই দিব যে গণতন্ত্ৰৰ যিটো নেকি একেবাৰে আমাৰ প্ৰাথমিক যিটো পৰ্যায়ৰ গণতন্ত্ৰ শক্তিশালী যিটো নেকি আমাৰ পঞ্চায়ত এই পঞ্চায়তী ৰাজ আমাৰ দৰঙত দেখুৱাই দিব ৰাইজে যে আমি সঁচাকৈয়ে গণতন্ত্ৰৰ পক্ষতে আছোঁ আৰু আমাৰ দৰঙত পঞ্চায়তী ৰাজত আমি জড়িত তেওঁলোকতো আচলতে মুখখনৰ বাহিৰে তেওঁলোকৰ মানে মুখখনৰ বাহিৰে ফাঁকিবাজৰ বাহিৰতো একো নাই ধূৰ্ত দগবাজ আৰু যি ধৰণে যিবিলাক কাম কৰি আছে টিকেটৰ যে বিক্ৰী কৰি আছে আমি গতিকে নাজানো নেকি টিকেট বিক্ৰী কৰি যিবিলাক ঘটনা ঘটি আছে এইবিলাক ভাই সেইটো পাৰ্টিৰ কথা নক'ব সেইটো পাৰ্টিৰ কথা নক'ব আমাৰ কিন্তু কথা বিজেপিতো আমি পইচা পাতি লোৱাৰ কথা উদাহৰণটো নাই কিন্তু তেওঁলোকেহে পইচা লৈছে আমি ধন বল বাহুবলটো আমি দেখুৱাবৰ কাৰণেতো আমি পইচা লৈ পেলাইতো আমি কাকো মানে একো কৰিবলৈ যোৱা নাই ক'তা আমি পইচা ল'বলৈ যোৱা নাই যিটো নেকি গণতন্ত্ৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ তেওঁলোকে পইচা কিয় লৈছে কিয় টিকটৰ নামত পইচা লৈছে উদাহৰণ মোৰ হাততো আছে কিন্তু আমিতো লোৱা নাই আমি গণতান্ত্ৰিকভাৱে আমি যুঁজিছোঁ আৰু গণতান্ত্ৰিকভাৱে আমি যুঁজি যাম আৰু পঞ্চায়ত আমি দখল কৰিম